মৰমৰ দশমান শ্ৰেণীৰ ছাত্ৰীসকল এক্সাৰসাইজ 7.2 ৰ কোৱেশ্চন নম্বৰ 4 ইতিমধ্যে কৰি দিয়া হৈছে আজি তোমালোকক কোৱেশ্চন নম্বৰ 5 টো মই বুজাই দিবলৈ লৈছো কি কৈছে ইয়াত a বিন্দুৰ স্থানাংক দিয়া আছে b বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষই কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা লগতে ছেদ বিন্দুৰ স্থানাংক উলিওৱা ঠিক আছে বাৰু তোমালোকক A আৰু B বিন্দুৰ স্থানাংক দিয়া আছে আৰু ইয়াক সংযোগী ৰেখাখণ্ডক x অক্ষই ছেদ কৰিছে x অক্ষই যেহেতু ছেদ কৰিছে এই ছেদ বিন্দুত y ৰ মান কি থাকিব 0 থাকিব ফাইন y ৰ মান 0 তেনেহলে আমি ধৰি লব লাগিব বিন্দুটো কি সলিউশন দিয়াৰ পিছত তোমালোকে লিখিবা ধৰা হল বিন্দুটো এটা তো কিন্তু দেই বিন্দুটো P আৰু ইয়াৰ স্থানাংক তেনেহলে কি হ'ব নিশ্চয় ইয়াৰ স্থানাংক হ'ব x অক্ষই ছেদ কৰিছে তাৰ মানে ইয়াৰ স্থানাংক হ'ব লাগিব x, 0 y ৰ মান 0 থাকিব এতিয়া এই P বিন্দুটোৱে আমাৰ A আৰু B বিন্দুক তোমালোকক ছেদ কৰিছে দুটা ভাগত ভাগ কৰিছে সেই ভাগ দুটা কি কি তাৰ মান উলিয়াব লাগে তাৰনে m n ৰ মান উলিয়াব লাগে ফাইন তেনেহলে তোমালোকে সিধা লিখিবা আমি জানো প্ৰথমতে x ৰ মান কি হয় তোমালোকৰ এনেকুৱা যে m x2 plus n x1 by m plus n হয় নহয় না বাৰু কিন্তু তোমালোকে কৰিবা কি আৰু তো লিখিলোৱা আৰু y equal to m y2 plus n y1 by m plus n ইয়াত তোমালোকে চাইছা y ৰ মান 0 দেখাই দিছো ৰবা ইয়াত y ৰ মান 0 আছে নহয় সেই কাৰণে তোমালোকে ইয়াতো y ৰ মান 0 বহাই দিয়া which is equal to লিখিবা তোমালোকে 0 এটাক তোমালোকে নাম্বাৰ 2 দিয়া এটাক নাম্বাৰ 1 দিয়া ফাইন এতিয়া কথা হল কি আমাৰ y1 আৰু y2 ৰ মান কিমান গতিকে আমি যেটো বিন্দু A আৰু B বিন্দুৰ স্থানাংক দিয়া আছে তাৰ পৰাই আমি মানবিলাক পাম x1 ৰ মান হ'ব আৰু y1 ৰ মান ঠিক তেনেকে কি হ'ব x2 ৰ মান আৰু y2 ৰ মান হয়নে মই দেখাই দিছো তোমালোকক এইটক তোমালোকে x2 y2 ধৰিবা -4 5 তোমালোকে লিখিলে ইয়াত -4 আৰু +5 গল ইটো আৰু x1 y1 ৰ মান প্ৰথমটো মানে এইটো চাইছে নহয় 1 -5 তেনেহলে তোমালোকে লিখিবা 1 -5 1 -5 এতিয়া তোমালোকে লিখিবা 2 implies মানে ইকুৱেশ্যন 2 implies ৰ কথা কৈছো তাৰ মানে 2 implies y ৰ মান তোমালোকে 0 টো পাইছাই ইকুৱেল টু এতিয়া m y2 ৰ মান হল তোমালোকৰ a2 5 এখানে ইনটু 5 দিলা প্লাস তাৰ পিছত n y1 ৰ মান কিমান -5 চাইছে না -5 দিলা তাৰ পিছত হল কি তোমালোকৰ m ৰ মান হ'ব আমি নাজানো উলিয়াম ক্লিয়াৰ এতিয়া ইয়াক সলভ কৰিলে আমি বিন্দুটোৰ স্থানাংক পাই যাম মানে m/n পাই যাম ফাইন
তেনেহ'লে আমি কৰিম কি এবাৰ ক্ৰছ মাল্টিপুল কৰিম এটাৰ লগত এটা যদি তোমালোকে মাল্টিপুল কৰি দিয়া 0 হ'ব ইজ ইকুৱেল টু 5 ইনটু m কিমান হ'ব 5m প্লাস ইনটু মাইনাস কিমান হ'ব মাইনাস 5n ৰবাচোন মই এটা বস্তু ভেৰিফাই কৰি লৈছো -5 প্লাস 5 ঠিক আছে বাৰু তেনেহ'লে এতিয়া কৰিবা কি তোমালোকে ইফাল হিফাল কৰিবা এই -5n আছে না ইফালে লৈ আহা প্লাস 5n হৈ গল ইকুৱেল টু 5m ক্লিয়াৰ এতিয়া তোমালোকে কাটি দিয়া 5 আৰু 5 কেনসেল গল তেনেহ'লে n ইকুৱেল টু m তাৰ মানে কি বুজিলা তোমালোকে 1/1 is equal to m/n হ'ব হয়নে which implies m is to n equal to কিমান হ'ব 1:1 অনুপাতত ভাগ কৰিব তাৰ মানে 1:1 অনুপাতত হয়নে এটা আনসাৰ হৈ গল লগতে তোমাক কৈছে কি যে বিন্দুটোৰ স্থানাংক উলিয়াব দিছে তাৰমানে পিৰ স্থানাংক উলিয়াব লাগে পিৰ যেহেতু আমাক স্থানাংক উলিয়াব লাগে তেনেহলে আমি লিখিম এইটোৰ পৰা x ৰ মান আমি উলিয়াব পাৰিম ফাইন তেনেহলে তোমালোকে লিখিবা এবাৰ আকৌ 1 implies কি হ'ব তোমালোকৰ x ৰ মান লিখা তোমালোকে x ডেমেট ৰবা x is equal to m m ৰ মান কিমান পালা তোমালোকে 1 পালা তাৰ মানে হয়নে আচ্ছা ইনটু x2 ৰ মান কোনটো হ'ব ইয়াক মই লিখি দিছিলো নহয় তোমালোকক এই চাইছা তোমালোকে x2 ৰ মান -4 x1 ৰ মান 1 তেনেহলে আমি লিখিম -4 1 into -4 plus n ৰ মান 1 into 1 by 1 plus 1 সমান সমান তোমালোকে লিখিবা এবাৰ 1 into -4 তাৰমানে কিমান হ'ব -4 plus 1 into 1 1 হ'ব 1 plus 1 2 তেনেহলে তোমালোকে চাইছা -4 plus 1 কিমান হ'ব তেনেহলে -3 2 তেনেহলে আমাৰ পিৰ স্থানাংক কিমান হ'ব therefore পিৰ স্থানাংক সমান সমান কিমান হ'ব এটো -3/2 পালা তোমালোকে x ৰ কাৰণে আৰু y ৰ মানটো 0 থাকিবই এইটো তোমালোকৰ আনসাৰ আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ